আশীৰ্বাদ কৰিব দুইজনীয়ে মোৰ ভণ্টি মাতটো ভাঙি আছে মই পিছত আহিম আকৌ কথা পাতিম ৰাজীৱ দাৰো এদিন আমি ৰাজীৱ দাৰ লগতো কথা পাতিম ৰাজীৱ দাৰ বিষয়েও বহুত কথা জানিবলগীয়া আছে এদিন ৰাজীৱ দাৰ বিষয়েও জনাম আপোনালোকক বুলি প্ৰতিশ্ৰুতি দিছিল বাউলী ফাগুন ধাৰাবাহিকখনৰ কুহিয়ে কিন্তু সেই আশা বাস্তৱত পৰিণতই নহ'ল যুঁজি যুঁজি মৃত্যুৰ সৈতে নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰয়াত ৰাজীৱ ৰাজনেশে এয়া আপোনালোকে দেখিবলৈ পাই আছে তেখেতৰ শ্বুটিঙৰ কিছু সুন্দৰ দৃশ্যাংশ শেহতীয়াকৈ তেখেতে বাউলী ফাগুন জনপ্ৰিয় ধাৰাবাহিকখনত অভিনয় কৰি আহিছিল আৰু তেখেতৰ অন্তিমখন চিনেমা আছিল যতীন বৰাৰ ৰাঘৱ তেখেতৰ বিয়োগত সমগ্ৰ বাউলী ফাগুনৰ পৰিয়ালে ম্ৰিয়মান হৈ পৰে তেখেত খুব মৰমৰ আছিল সকলোৰে বাবে শ্বুটিঙৰ সময়ত সকলোকে হহুৱাই ৰাখিছিল তেখেতে এনেকুৱাকে ফূৰ্তি কৰোঁ যে সঁচাই এহেঁত দুজনী মোৰ চিৰিয়েলৰ ভণ্টি নহয় ৰিয়েলৰ ভণ্টি ডাইলগ কওঁতে চকু পানী কৈ নিদো বাৰু কিছুমান চিন আছে সেইখিনি মানে তেওঁ পঢ়ি থাকোতে চিন মানে মাতোতেই তেওঁ ইমচনেল হৈ গৈছে মানে এতিয়া কওঁতেও হৈ গৈছে নহওক আপোনালোকে ইমান মৰম কৰিছে ইমান আদৰি লৈছে ইমান ধুনীয়াকৈ চিৰিয়েলখন চাইছে আশীৰ্বাদ কৰিব ইহঁতক আৰু আশীৰ্বাদ কৰিব এই যাতে ভাল ল'ৰা এটা পায় মোৰটো যাতে খায়